আজি ইমান বাচ্চা ঘৰত জন্ম হ'ব লাগে যিমানক আমি স্কুলত পঠিয়াব পাৰো কলেজত পঠিয়াব পাৰো যদি ঘৰত তিনটাতকৈ বেছি বাচ্চা থাকে তাকে স্কুলত পঠাম নে আমি মহিলা উদ্যমিতা লাখপতি বাইদেউ হম সেই কাৰণে আমি কৈছো যে এই আঁচনিত অহাবাৰু সুবিধা পাবৰ কাৰণে তিনিটা আৰু জনজাতি লোক হলে চাৰিটা এই কথাটো আমি মনত ৰাখিব লাগিব আৰু আমাৰ অসমখনক এনেকৈ আমি ভাল কৰিব খুজিছো অহাবাৰ আমাৰ চৰকাৰ আহিলে আমিতো নতুন নিয়ম কৰিম যে যদি কোনোবা নতুন বিয়া হোৱা মহিলা 3, 4, 5টা সন্তান হয় তেতিয়ালে চৰকাৰৰ বিনামূলীয়া সুবিধাবিলাকো নাপাব